নমস্কাৰ সকলোকে। এতিয়া ৰাতিপুৱা হৈছে আৰু এইফালে আমাৰ মায়ে গা ধুবৰ কাৰণে গৰম পানী কৰিছে। এইফালে হুঞ্চিঙৰ ওচৰতে আছিলে আৰু এই হাল চাওকচোন চীনা হাঁহ। আমাৰ হুঞ্চিঙক মাহীয়ে দিছিলে তাৰ নামত পুহিবলৈ। এতিয়া ইমান ডাঙৰ হ'ল, ইমান মৰম লগা হৈ গ'ল। আৰু আজি বতৰটো ইমান ডাৱৰীয়া, আমাৰ ফালে দেখিছেনে? একদম ঠাণ্ডা ঠাণ্ডা পৰিৱেশ। মই ৰাতিপুৱাই সেই মায়ে গৰম পানী কৰা পানীয়ে গা ধুলোঁ। গা ধুই পিনি এতিয়া ভাত বনাব আহিলোঁ। এইফালে আজি ভাবিছোঁ কাচকল, আলু আৰু বুট এনেকৈ বইল কৰি খাম বুলি। আৰু এনেকুৱা তাৰমানে ডাৱৰীয়া বতৰত মানে দালি খাব মন নাযায় আৰু লগতে অকণমান শুকান ভাজি অকণ বনাম। এইফালে মই কবি, গাজৰ আৰু কেপচিকাম এনেকৈ অলপমান মই কুটি ল'লোঁ ভাজিবৰ কাৰণে। আৰু এতিয়া ভাজিব লৈছোঁ, দেখিছেনে? অকণমান মানে শুকান ভাজি হ'লে ভাল লাগিব, যিহেতু পিটিকা আছেই। আৰু ডাৱৰীয়া বতৰ মানে পিটিকাৰ লগত এনেকুৱা অকণমান শুকান ভাজি এটা খাই ভাল লাগে। এইফালে সেইদিনাখন দাইহঁতৰ ঘৰত মানে নাম আছিলে, তাৰে অকণমান প্ৰসাদ আছিলে, সেয়া চাটনি বনাম ভাবিছোঁ। আৰু এইফালে দেখিছেনে মই ব্ৰইলাৰ মাংস 5 টুকুৰামান বইল কৰিছোঁ আমাৰ পিতাহঁতৰ কাৰণে, যিহেতু সিহঁতক মই বইল কৰি খুৱাওঁ। আৰু এইফালে মোৰ ভাজি হৈ গ'ল আৰু এতিয়া পিটিকা বনাব লৈছোঁ। একেলগে বিলাহী, আলু, পিঁয়াজ আৰু বুট গোটেইখিনি, কাচকল এনেকৈ গোটেইখিনি মই পিটিকা বনাম। আৰু পিটিকা খাই পিছে আমাৰ খুব ভাল পাওঁ দেই আমি। আমাৰ সকলোৱে পিটিকা খাই ভাল পায়, আমাৰ হুঞ্চিঙে মানে বেছি ভাল পায়। আৰু এইফালে মই আমাৰ পিতাহঁতৰ কাৰণে ভাত ৰেডি কৰিছোঁ। মাংস বইল কৰি দিওঁ সদায়, মাংস নহ'লে মাছ এনেকৈ সদায় সিহঁতক লাগেই মানে ভাত খাওঁতে। এতিয়া সিহঁতি 5টা আছে। এতিয়া ভাত খাব লৈছোঁ আমি। আমাৰ বেটাই দেখিছেনে, এয়া সিও খাই আছে। সি যিহেতু নিজে ভাত খায় দেই, তাক মই খুৱাই দিব নালাগে। সি অকণমানিৰ পৰাই মানে ভাত খাব শিকিলে, 14 মাহৰ পৰাই মানে সি নিজে নিজে ভাত খায়। আৰু এতিয়া তাৰ বয়স 2.5 বছৰ। আৰু এনেকৈ সি নিজে নিজে ভাত খাবলৈ শিকিলে। আৰু এনেই দেখিছেনে ভাত খাই আছে। আৰু মই তাক সকলোখিনি দি দিওঁ। আৰু এইফালে ভাত পানী খাই আকৌ তাক স্কুল লৈ গৈছিলোঁ অকণমান, যিহেতু সি অংগনবাড়ী যাব পৰা হৈছে। আৰু ডাৱৰীয়াৰ কাৰণে মানে অকণমান দেৰিকৈ ওলাইছিলোঁ। আৰু এইফালে চাওকচোন মই ৰোৱা ফুলখিনি ইমান ধুনীয়াকৈ ফুলিছে নহয়, একদম চায়ে ভাল লাগিছে। আৰু এতিয়া দুপৰীয়া পৰত গ'লোঁ চুলিখিনি অকণমান স্পা কৰিবলৈ, যিহেতু চুলি স্পা কৰাই নাই বহুত দিন, বিহুৰ আগতে কৰিছিলোঁ। ভাবিলোঁ অকণমান স্পা কৰি লওঁ বুলি, যিহেতু চুলিখিনি বহুত ড্ৰাই হৈ গৈছে আৰু ধূলি বালি, যিহেতু বহুত মানে স্কুটি চলাই থকা মানুহ যে। আৰু এইফালে সন্ধিয়া পৰত এতিয়া দেখিছেনে আমাৰ লাইকা, আমাৰ জিমি পিতেক পোৱালি, তো সি কিমান ধুনীয়াকৈ খেলি আছে মাকৰ লগত।